অসমৰ মানুহে ফ্ৰী মে খানে वाला है বুলি কোৱা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰক্ষীয়ে স্থিতি স্পষ্ট কৰা উচিত আসলতে সেই যুৱতীগৰাকীয়ে কি ক'লে তাত। তেওঁলোকৰ পেট্ৰল পাম্পটো দখল কৰিব যোৱা বুলি যেটো অভিযোগ উত্থাপন কৰিছে। ব্যৱসায়িক গোষ্ঠীটোৰ হৈ যোৱা কোনোবা ব্যক্তিক কৈছিলে তেওঁলোকে কিন্তু জাতিটোক প্ৰতিনিধিত্ব নকৰে। অসমৰ মানুহে ফ্ৰী মে খানে वाला है বুলি কোৱা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু যদি জাতিটোৰ প্ৰতি তেনে বিৰূপ মন্তব্য কৰিছে তেতিয়াহলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰক্ষীয়ে তেওঁক খুদপুছ কৰিবলৈ লৈ গৈছিল, আটক কৰিছিল, এৰি দিছে এতিয়া। আৰক্ষীয়ে স্থিতি স্পষ্ট কৰা উচিত আসলতে সেই যুৱতীগৰাকীয়ে কি ক'লে তাত। অসমীয়া জাতিক লৈ যদি এই অপমান কৰিছে, কোনো জাতীয় সংগঠনক লৈ যদি এই অপমান কৰিছে তেতিয়াহলে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু যদি তেওঁলোকৰ পেট্ৰল পাম্পটো দখল কৰিব যোৱা বুলি যেটো অভিযোগ উত্থাপন কৰিছে, সেই পেট্ৰল পাম্প দখল কৰিবলৈ যোৱা সেই তেওঁলোকৰ প্ৰতিদ্বন্দ্বী ব্যৱসায়িক গোষ্ঠীটো বা সেই ব্যৱসায়িক গোষ্ঠীটোৰ হৈ যোৱা কোনোবা ব্যক্তিক কৈছিলে তেওঁলোকে কিন্তু জাতিটোক প্ৰতিনিধিত্ব নকৰে। তেওঁলোকে কোনো জাতীয় সংগঠনকো প্ৰতিনিধিত্ব কৰিব নোৱাৰে। গতিকে কাৰ কথা কৈছে এটো স্পষ্ট হ'ব লাগে আৰু যদি জাতিটোক লৈ কৈছে কোনো কাৰণত গ্ৰহণযোগ্য নহয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো। অসমৰ মানুহে ফ্ৰী মে খানে वाला है বুলি কোৱা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু যদি জাতিটোৰ প্ৰতি তেনে বিৰূপ মন্তব্য কৰিছে তেতিয়াহলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰক্ষীয়ে তেওঁক খুদপুছ কৰিবলৈ লৈ গৈছিল, আটক কৰিছিল, এৰি দিছে এতিয়া। আৰক্ষীয়ে স্থিতি স্পষ্ট কৰা উচিত আসলতে সেই যুৱতীগৰাকীয়ে কি ক'লে তাত। অসমীয়া জাতিক লৈ যদি এই অপমান কৰিছে, কোনো জাতীয় সংগঠনক লৈ যদি এই অপমান কৰিছে তেতিয়াহলে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু যদি তেওঁলোকৰ পেট্ৰল পাম্পটো দখল কৰিব যোৱা বুলি যেটো অভিযোগ উত্থাপন কৰিছে, সেই পেট্ৰল পাম্প দখল কৰিবলৈ যোৱা সেই তেওঁলোকৰ প্ৰতিদ্বন্দ্বী ব্যৱসায়িক গোষ্ঠীটো বা সেই ব্যৱসায়িক গোষ্ঠীটোৰ হৈ যোৱা কোনোবা ব্যক্তিক কৈছিলে তেওঁলোকে কিন্তু জাতিটোক প্ৰতিনিধিত্ব নকৰে। তেওঁলোকে কোনো জাতীয় সংগঠনকো প্ৰতিনিধিত্ব কৰিব নোৱাৰে। গতিকে কাৰ কথা কৈছে এটো স্পষ্ট হ'ব লাগে আৰু যদি জাতিটোক লৈ কৈছে কোনো কাৰণত গ্ৰহণযোগ্য নহয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো। অসমৰ মানুহে ফ্ৰী মে খানে वाला है বুলি কোৱা কথাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয় আৰু যদি জাতিটোৰ প্ৰতি তেনে বিৰূপ মন্তব্য কৰিছে তেতিয়াহলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰক্ষীয়ে তেওঁক খুদপুছ কৰিবলৈ লৈ গৈছিল, আটক কৰিছিল, এৰি দিছে এতিয়া। আৰক্ষীয়ে স্থিতি স্পষ্ট কৰা উচিত আসলতে সেই যুৱতীগৰাকীয়ে কি ক'লে তাত। অসমীয়া জাতিক লৈ যদি এই অপমান কৰিছে, কোনো জাতীয় সংগঠনক লৈ যদি এই অপমান কৰিছে তেতিয়াহলে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। কিন্তু যদি তেওঁলোকৰ পেট্ৰল পাম্পটো দখল কৰিব যোৱা বুলি যেটো অভিযোগ উত্থাপন কৰিছে, সেই পেট্ৰল পাম্প দখল কৰিবলৈ যোৱা সেই তেওঁলোকৰ প্ৰতিদ্বন্দ্বী ব্যৱসায়িক গোষ্ঠীটো বা সেই ব্যৱসায়িক গোষ্ঠীটোৰ হৈ যোৱা কোনোবা ব্যক্তিক কৈছিলে তেওঁলোকে কিন্তু জাতিটোক প্ৰতিনিধিত্ব নকৰে। তেওঁলোকে কোনো জাতীয় সংগঠনকো প্ৰতিনিধিত্ব কৰিব নোৱাৰে। গতিকে কাৰ কথা কৈছে এটো স্পষ্ট হ'ব লাগে আৰু যদি জাতিটোক লৈ কৈছে কোনো কাৰণত গ্ৰহণযোগ্য নহয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছো।